গাইজ হেল্ল' কি খবৰ সকলোৰে নিশ্চয় ভাল নহয়নে বাৰু। তো মই আজি বিয়ালৈ যাব ওলাইছোঁ। বিয়ালৈ যোৱাৰ আগতে তাৰমানে অভ্যাস হৈ গৈছে এটা শ্বৰ্ট ভিডিঅ' কৰা। তো তাৰমানে ভিডিঅ'টো কৰিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে জনাব। আৰু শাড়ীখন মোক গিফ্ট কৰিছে আমাৰ বাইদেৱে, মোৰ জাজনীয়ে, মিনু বাইদেৱে কৰিছে গিফ্ট। তো মোৰ শাড়ীখন ইমান পচন্দ হৈছে, সঁচাকৈ বহুত ভাল লাগিছে। আৰু লগতে শাড়ী দহিটো মই নিজে গুঠিছোঁ, ব্লাউজ নিজে চিলাইছোঁ আৰু ফলছো নিজে লগাইছোঁ। সঁচাকৈ শাড়ীখন তাৰমানে বহুতে মানে ইমানেই ধুনীয়া লাগিছে। বানাৰসী শাড়ী, ৰাজস্থানত গৈছিলে তো বানাৰসৰ পৰা মোৰ কাৰণে এখন শাড়ী আনিছে আৰু গিফ্ট কৰিছে। বহুত ধুনীয়া, মই তাত পিন্ধি তাৰমানে ইমান ভাল লাগিছে। আৰু সঁচাকৈ পিন্ধাৰ পিছত তাৰমানে মুখৰ যোনটো মানে উজ্জ্বল থাকে, ডেজলিং থাকে, চব তাৰমানে কাপোৰৰ লগতে চবখিনি থাকে, হয়নে নহয় বাৰু। আৰু যিসকলে জানে সেইসকলে জানে কাপোৰ কোনটো পিন্ধিলে বেছি ভাল লাগে, নহয়নে। তো শাড়ীৰ কালাৰটো ইমান ধুনীয়া লাগিছে আৰু মোৰ লগত তাৰমানে বহুত মেটচ কৰিছে শাড়ীখন। ক'ব কাৰণে গ'লে বানাৰসী শাড়ী পিন্ধা এটা মানে বহুত চখ আছিলে, তাতে ৰাজস্থানৰ পিয়ৰ বানাৰসী শাড়ী পিন্ধিছোঁ। কি ক'ম আৰু, একদম বহুত ধুনীয়া লাগিছে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে সকলোৱে জনাব আৰু শেষলৈ চোৱাৰ বাবে ধন্যবাদ দিছোঁ। তো আজিলৈ আহিছোঁ, বাই বাই।